এবাৰ উজনি অসমৰ পৰা তালি টুপুলা বান্ধি মিয়াসকল উভতি আহিছে। উজনিত ক্ষিপ্ৰগতিত চলিছে মিয়া হাতাও অভিযান। দল সংগঠনে বান্ধি দিয়া ডেডলাইন উকলি যোৱাৰ লগে লগে মিয়া নিজেই গুচি আহিছে উজনি অসমৰ পৰা। ইপিনে মিয়া খেদা অভিযানক লৈ বিতৰ্কিত পৰিৱেশৰো সৃষ্টি হৈছে। উজনি অসমৰ মিয়াৰ পৰা মুক্ত কৰাৰ বাবে ইতিমধ্যে উজনি দল সংগঠন একত্ৰিত হৈ মিয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান। কাইলৈৰ পৰা উজনিত চলিবলগীয়া মিয়া খেদা অভিযানৰ পূৰ্বে ইতিমধ্যে তালি টোপোলা বান্ধি সকলো উভতি আহিছে। যোৰহাটৰ বংগমূলীয় মুছলমান শ্ৰমিকক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। এই মুহূৰ্তত আৰক্ষীয়ে কৰায়ত্ব কৰিছে বহুকেইজন সন্দেহজনক লোকক। আৰক্ষীৰ অভিযান এবাৰ সন্দেহজনক লোকৰ হাতত নাছিল কোনো উপযুক্ত নথিপত্ৰ। শুকুৰবাৰৰ পৰা মিয়াৰ বিৰুদ্ধে দল সংগঠনৰ অভিযান আছে আৰু একত্ৰিত হৈ মিয়া খেদা আন্দোলনৰ হুংকাৰ সকলো দল সংগঠনে। আৰু আজি আৰক্ষীয়ে অভিযান চলাই একাংশ শ্ৰমিকৰ কোনো বৈধ নথিপত্ৰ নাছিলে। হ'ব গম পালোঁ নহয় ক'ত আছে তহঁতৰ। এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় না। এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে, তথাপিতো এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই এতিয়ালৈকে। ঐ আছে নাই এতিয়া? নাই হয় নাই? আছে নাই তোৰ? তোৰ আছে নাই মোবাইলত? হা তহঁতৰকেইটা নাই? এইটো চাইড সেইপিনে পিছত যা। এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ নহয় ক'ত আছে। বিভিন্ন ফ্লেট নিৰ্মাণ অন্যান্য কাম কাজত ব্যৱহৃত হৈ থকা এইসকল শ্ৰমিকৰ কাগজ পত্ৰ নাছিলে আৰু আৰক্ষীয়েও সহযোগ কৰিছে। এতিয়া মিয়া খেদা অভিযানত আৰক্ষীয়েও বিচাৰিছে সন্দেহজনক লোকক। আছে নাই তোৰ? তোৰ আছে নাই মোবাইলত? হা তহঁতৰকেইটা নাই? এইটো চাইড সেইপিনে পিছত যা। এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ জনাইছিলে যে এজন দুজন আহি তেওঁলোকে গাঁও পাতে আৰু এজন দুজন আহোঁতেই আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব। তাৰ পাছতে আমি এনে পৰিৱেশ দেখিছোঁ সমগ্ৰ অসমতে। এতিয়া এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই এতিয়ালৈকে। কালি চৰাইদেউত অলপমান মিয়াই আমাৰ খিলঞ্জীয়া যুৱকক মাৰিবৰ কাৰণে হাতত দা লৈ আহিছে আৰু মাৰিবলৈ খেদি আহিছে। গতিকে এনেকৈ নহ'ব, এইবিলাক আমি সহ্য নকৰোঁ। আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া যুৱকে প্ৰতিজন খিলঞ্জীয়া মানুহে কিন্তু হাতত হাংদাং ল'বলৈ আমি বাধ্য হ'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত ন' কম্প্ৰমাইজ, মিয়াৰ লগত কোনো কাৰণতে সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত ন' কম্প্ৰমাইজ। আৰু যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব আমি তেওঁলোকক কিন্তু সোধাই নোৱাৰোঁ। স্পষ্ট কথা, আমাৰ অসমত থাকিব, অসমৰ মাটি পাই বায়ু সেৱন কৰিব আৰু আমাৰ অসমীয়া যুৱকক মিয়াই কাটিবৰ কাৰণে হাতত দা লৈ আহিব। এইবিলাক কথা হ'ল নেকি? আমি কি চাই থাকিম নেকি? আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া কিন্তু হাতত কিন্তু হেংদাং ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী এনা অসমে 50 জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদা পঠিয়াইছো। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নহওঁ আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰি এৰিম। আৰু মিয়া এইটো কথা স্পষ্টকৈ জানি লওক, এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতেৰোতে পাবলৈ হয় কিন্তু অৱস্থা বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনত সিদ্ধান্ত লোৱা হ'ব, মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। স্পষ্ট কথা। ইফালে ঐতিহাসিক চৰাইদেউৰ পৰাই মিয়াৰ বিৰুদ্ধে যুদ্ধ এক প্ৰকাৰ ঘোষণা কৰা হৈছে। খিলঞ্জীয়া লোকক সংখ্যালঘুৱে দা লৈ আক্ৰমণৰ চেষ্টা চলোৱাৰ পাছতেই সোণাৰীত তীব্ৰতৰ হৈছে মিয়াৰ বিৰুদ্ধে যুঁজ। আজি হাতে হাতে হেংদাং লৈ ৰাজপথলৈ ওলাই আহিছে উজনিৰ জাতীয় দল সংগঠন। হয় ৰঙামাটি নহয় গুৱাহাটী, এই শ্লোগানেৰে উত্তাল হৈছে চৰাইদেউ। 48 ঘণ্টাৰ ভিতৰত উজনি এৰিব লাগিব। খিলঞ্জীয়াক দা দেখুওৱা মিয়া পৰিয়ালে উজনি অসম এৰিব লাগিব।
নহ'লে শনিবাৰৰ পৰা 100 ঘণ্টীয়া চৰাইদেউ বন্ধৰ হুংকাৰ দিয়া হৈছে। আটাচু AJYCP গৰিয়া জাতীয় পৰিষদ একত্ৰিত হৈছে আৰু খিলঞ্জীয়া মুছলমানসকলে আহ্বান জনাইছে যে খিলঞ্জীয়া মুছলমানসকলৰ কন্যাসকলক আপোনালোকে মিয়ালৈ বিয়া নিদিব। খিলঞ্জীয়া যিসকল মুছলমান আছে তেওঁলোকে যাতে তেওঁলোকৰ ছোৱালীসকলক মিয়ালৈ বিয়া নিদিয়ে সেই অনুৰোধ জনাইছে। গৰিয়াক বিয়া পাতি মাটি কিনি থিতাপি লোৱাৰ সুযোগ নিদিব মিয়াক, এই আহ্বান গৰিয়াসকলে কৰিছে। কোনো গৰিয়াই মিয়াক বিয়া নাপাতিবলৈ আহ্বান জনাইছে গৰিয়া পৰিষদৰ ফালৰ পৰা। মিয়া লোকক মাটি কিনা বেচা নকৰিবলৈ থলুৱা মুছলমানসকলে আহ্বান জনাইছে আৰু হেংদাং লৈ যি প্ৰতিবাদ হৈছে তাত থলুৱা মুছলমানসকলেও গৰিয়া পৰিষদেও অংশগ্ৰহণ কৰিছে। আজিৰ পৰা নাই ৰঙামাটি নাই গুৱাহাটী, আমি কিন্তু এটা চাঞ্চল্য সৃষ্টি কৰিবৰ কাৰণে এই কথাবিলাক কৈ থকা নাই। যি কৰা হ'ব আমাৰ পূৰ্বপুৰুষসকলৰ নীতি অনুসৰি কৰা হ'ব আৰু সঠিকভাৱে আৰু শক্তিশালীভাৱে কৰা হ'ব। খিলঞ্জীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ, এটা অৰ্গেনাইজ পেটাৰ্ণ যিটো আৰম্ভ হৈছে পমুৱা বা অভিভাষী মুছলমান, যিটো আমি সাধাৰণতে মিয়া বুলি মিয়া শব্দই যিটো অভিহিত কৰোঁ, এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। দোষীসকলক আমি 48 ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমি কেতিয়াও আইন হাতত তুলি লোৱা নাই, যোৱাকালিও আমি আইন হাতত তুলি লোৱা নাছিলোঁ। আমি খবৰ ল'বলৈ গৈছোঁ। আপোনালোকে যদি সেই মহিলাগৰাকীক সোধে যিগৰাকী আমাক অভিযোগ দিছিলে, আপোনালোকে তাৰ প্ৰমাণ পাব। কিন্তু আমাৰ নিৰস্ত্ৰ যুৱকসকলক যেতিয়া দাহে ঘপিয়াই মাৰিবলৈ আহিলে, ডিঙিত ঘাপ দিবলৈ আহিলে, এতিয়া আমি বহি নাথাকোঁ। নাই ৰঙামাটি নাই গুৱাহাটী, 48 ঘণ্টা সময় দিছোঁ। প্ৰথম কথা দোষীক কৰায়ত্ব কৰক আৰু 48 ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়াই উজনি অসম ত্যাগ কৰক, নহ'লে আমি অভিযান চলাবলৈ আমি বাধ্য হ'ম। আৰু অতি শীঘ্ৰেই আমি উজনি অসমৰ প্ৰত্যেকখন চহৰত আৰু প্ৰধান গাঁওসমূহত আমি জোৰ আমতলৈ আমি কাৰ্যসূচী ল'ম যে অনাগত খুব কম সময়ৰ ভিতৰতে উজনি অসমৰ পৰা মিয়াসকল যাব লাগিব। যদি উজনিৰ পৰা মিয়াসকল আঁতৰি নাযায়, তেতিয়াহ'লে কিন্তু আমি ঘৰে ঘৰে আমি অভিযান চলাবলৈ টাই আহোম যুৱ পৰিষদ বাধ্য হ'ম। আজিৰ পৰা আমাৰ সংগ্ৰাম আৰম্ভ হৈছে। আজি ঘটনাৰ বুজ ল'বলৈ আমাৰ সমগ্ৰ অসমৰ কৰ্মীসকল আজি ইয়াত সমবেত হৈছে। নাই ৰঙামাটি নাই গুৱাহাটী, উজনি অসমত জনগাঁথনি সলনি কৰিবলৈ দিয়া নহ'ব। নামনিত যিধৰণে এটা পেটাৰ্ণ কৰি পেলাই এই পমুৱা মুছলমানসকলে বা বাংলাদেশী মূলৰ মুছলমানসকলে যেনেধৰণে আমাৰ জনগাঁথনি সলনি কৰিলে, উজনি অসমত সেয়া হ'বলৈ নিদিয়ে। আমাৰ গৰিয়াসকল, মৰিয়াসকল, দেশীসকলে যাতে অনাগত দিনত এই মিয়াসকলৰ কাৰণে লজ্জিত নহয় আৰু বিপদজনক কোনো কাৰণত তেওঁলোকে বিপদৰ সন্মুখীন নহয়, মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যাতে দ্বিতীয়তে কোনো মিয়াক আমাৰ গৰিয়াসকলে বিয়া নাপাতে আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে সতৰ্ক হয়। কাৰণ তেওঁলোকে মাটি কিনি বা বিয়া পাতি ইয়াত প্ৰশ্ৰয় ল'ব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ৰয়ৰ ফলতে তেওঁলোকে গোটেই সেই ঠাইখন তেওঁলোকে বিয়পি তেওঁলোকৰ পৰিয়াল কৰিবলৈ বিচাৰে। পৰিয়াল কেন্দ্ৰিক কৰি তেওঁলোকে আমাৰ অসমীয়া অস্তিত্বটো শেষ কৰিব বিচাৰে, বিশেষকৈ আমাৰ গৰিয়া মৰিয়া দেশী জলৰ। সেইটোকে মই অনুৰোধ জনাইছোঁ। চৰাইদেউ জিলাত যি অবৈধ বেদখল আছে, বেদখল উচ্ছেদ কৰক। তাই আহোম যুৱ পৰিষদে আমাৰ সদস্যসকলক যি এটা দুষ্কৃতিকাৰী কিছুমানে সন্দেহযুক্ত মানুহে তেওঁলোকক খেদি আক্ৰমণ কৰিবলৈ গ'ল, হত্যা চেষ্টা কৰিলে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াক তীব্ৰ গৰিহণা জনাইছোঁ আৰু অনতিবিলম্বে আজিৰ ভিতৰত তেওঁলোকে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু গ্ৰেপ্তাৰ কৰিবই লাগিব। ইয়াৰ অন্যথা কিন্তু সোণাৰীত যিমান দল সংগঠন আছে তেওঁলোকে যদি কাইলৈ কিবা নিজাববীয়া ব্যৱস্থা লয়, তাৰ কাৰণে কিন্তু প্ৰশাসন জগৰীয়া হ'ব। দ্বিতীয় এটা কথা আমি ক'ব বিচাৰিছোঁ যে বিদেশী নাগৰিকক আমি সোণাৰীৰ পৰা বা শিৱসাগৰৰ পৰা খেদাই যদি নগাঁৱলৈ পঠিয়াই দিওঁ, তেতিয়া কিন্তু কেতিয়াও অসমীয়াৰ অস্তিত্ব কেতিয়াও ৰক্ষা নহ'ব বা অসমত যি বিদেশী সমস্যা আছে, বিদেশী সমস্যাটো কেতিয়াও সমাধান নহ'ব। গতিকে চৰকাৰে উদ্যোগ প্ৰথমতে ল'ব লাগিব। আজি দল সংগঠনে আন্দোলন কৰিছে, ঠিকে আছে, আমাৰ কাম হ'ল আন্দোলন কৰা, আমি কৰি যাম। কিন্তু এই বিদেশীসকলক নগাঁও বা ধুবুৰী বা বৰপেটালৈ খেদাই দি সিহঁতে সীমাবদ্ধ ৰাখিলে নহ'ব। তেওঁলোকক বাংলাদেশলৈ খেদোৱাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা কৰিব লাগিব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।